গাইজ আজি এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই চাব। আপোনালোকৰ লং জাম্প আৰু ৰানিং এক্সিলেণ্ট মৰাবলৈ এক্সিলেণ্টটো ৰানিং এক্সিলেণ্ট মাৰিবলৈ কিন্তু ভাল মাৰ্ক এটা উঠাবলৈ আপোনালোকক 100% সহায় কৰিব। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ৱাচ কৰক। মোৰ ফালৰ পৰা গেৰেণ্টি আছে 50% হ'লেও আপোনালোকে ইম্প্ৰুভ হ'ব লং জাম্প আৰু ৰানিঙত। হেল্ল' গাইজ, গুড মৰ্ণিং। যিহেতু বহুতে মোক কমেণ্ট কৰি আছে যে ৰানিঙৰ মানে ষ্টেমিনা বঢ়াব পৰা নাই বা কম সময়ত সোমাব পৰা নাই, সেয়াৰ ওপৰত কমেণ্ট কৰি আছে। চ' আজি ভিডিঅ'টোত মই মানে জনাম আপোনালোকে কিছুমান শ্বৰ্ট ট্ৰিক্সো আছে যিবিলাক মানে আপোনালোকে ফ'ল' কৰিলে ভাল এটা মাৰ্ক উঠাব পাৰিব, ইনক্ৰিজ কৰিব পাৰে। আৰু লগতে কি খাব কি নাখাব তাৰ ওপৰত ক'ম। যিহেতু ময়ো ভাল ৰানিঙত ভাল মাৰ্ক এটা মানে কমপ্লিট কৰিছিলোঁ, যিহেতু তেতিয়া মোৰ ইণ্টাৰভিউত ফাৰ্ষ্টত গ্ৰুপটোৰ ভিতৰত প্ৰথম সোমাইছিলোঁ। চ' সেইকাৰণে মই অলপ আপোনালোকক টিপছ দিম, যিকেইটা টিপছে আপোনালোকক হয়তো অলপ সহায় কৰিব। আৰু লগতে আপোনালোকৰ যি মানে ৰানিঙৰ খোৱা খাদ্যৰ লগতে আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়া আপোনালোকে গম পাব। গম পাইছে নহয় গাইজ? যিহেতু আপোনালোকৰ ইণ্টাৰভিউ মেইন ইম্পৰ্টেণ্ট বস্তুটো হৈছে ৰানিঙে। গম পাইছে নহয়? বহুতে হয়তো সেইটো কথা নাজানে। লং জাম্প চিন আপ বহুতো এক্সিলেণ্ট হয়, কিন্তু কাট অফত আপোনালোকৰ যেতিয়া মাৰিব ৰানিংটোৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যায়। গম পাইছে নহয়? যোনে কম টাইমত সোমায় সিহঁতৰহে মানে কি ইণ্টাৰভিউত আপোনালোকৰ ফাইনেল মানে যিটো ফিজিকেল কাট অফত নাম আহে। আপোনালোকে সকলোৱে গম পায় আজিকালি লং জাম্প চিন আপ সকলোৱে এক্সিলেণ্ট। আপোনালোকে নিজে দেখিছেই চাগে, প্ৰায়ভাগৰ এক্সিলেণ্ট। যিকেইটা ৰখিব মানে গোটেইকেইটা এক্সিলেণ্ট থাকাকেইটাহে আহিব। তাৰপিছত লাষ্টত খেলটো হ'বগৈ কিহত? ৰানিঙত। গম পাইছে নহয়? চ' ৰানিং আপোনালোকে ইনক্ৰিজ কেনেকৈ কৰিব বুজিছে নহয়? চ' আপোনালোকক ডাইটটোৰ কথা কৈ আছোঁ, আৰু লগতে আপোনালোকে কি কৰিব লাগিব ফ'ল' কৰিব। চ' আপোনালোকক জনাই আছোঁ। প্ৰথম কথা, আপোনালোকে ৰানিং কৰি থাকিলেও নহ'ব, আপোনালোকে ডাইটটো মেইনটেইন কৰিবই লাগিব দেই। এইটো কথা আপোনালোকক জনাই দিছোঁ যে আপোনালোকে যিমানে ৰানিং নকৰক, আপোনালোকে যদি ডাইট ভাল নহয়, আপোনালোকে ৰানিঙত মানে ষ্টেমিনা বঢ়াব নোৱাৰিব। বুজিছে নহয় গাইজ? চ' আপোনালোকে ৰানিং কৰিবলৈ যোৱাৰ আগতে সদায় পাৰিলে ৰাতিপুৱা পানী গিলাচ খাই যাব, গৰম পানী এগিলাচ। সেইটো কথা আপোনালোক বাৰু এইটো শ্বৰ্টকৈ এনেই জনাই দিছোঁ। চ' প্ৰথম কথা কওঁ, আপোনালোকে ৰানিংটো সদায় আপোনালোকে লং ৰানিং কৰিব। বুজিছে নহয় গাইজ? কেতিয়াও মানে শ্বৰ্ট ৰানিং নহয়, লং ৰানিং। গম পাইছে নহয়? লং ৰানিং কিয় কৈছোঁ আপোনালোকক জনাই আছোঁ। যেতিয়া ৰানিং কৰিব আপোনালোকে 3200 মিটাৰ ৰান, আপোনালোকে সদায় লং ৰানিং, যিমান পাৰে টাইম বেছি লাগক, কিন্তু আপোনালোকে লং ৰানিং কৰি আপোনালোকে ষ্টেমিনাটো বঢ়াব লাগিব। গম পাইছে নাই? আপোনালোকে 3200 মিটাৰ বোলে 3 কিলোমিটাৰ স্পীডত দৌৰি দিলোঁ, কাম ক্লিয়াৰ। লাষ্টত আপোনালোকে কি হ'ব? স্পীডত যোনটো হেৰি হয় ভাগৰ লাগে, তাৰ কাম নোহোৱা হৈ যায়। গম পাইছে নহয়? চ' সেইকাৰণে আপোনালোকে লং ৰানিং যিমান কৰিব আপোনালোকে ষ্টেমিনা বহুত আহে। গম পাইছে নহয়? আৰু আপোনালোকে সপ্তাহটো সদায় ৰানিং নকৰিব, দুদিন হ'লেও বা এদিন হ'লেও ৰেষ্ট দিবই। যিহেতু ফিজিকেলি মানে মাচুলবিলাকক অলপ ৰিলেক্স পাব লাগে। যিহেতু কিছুমানৰ বিষ হৈ যায়, যিবিলাক মাচুল বিষ হয়, কিবা বিষ হয়, মানে বহুত বিষ হয়। চ' চিন পেইন হয়, কিবাকিবি মানে এনেকুৱা হয়। চ' সেইবাবে আপোনালোকক কৈছোঁ এদিন হ'লেও ৰেষ্ট দিব। আৰু কথাটো শুনক, আপোনালোকে সদায় লং ৰানিং কৰিব। লং ৰানিং কিয় কৈছোঁ, আপোনালোকে ফাইদাটো আপোনালোকে নিজে চাব। আপোনালোকে সপ্তাহত 3 দিন লং ৰানিং কৰক, 5 কিলোমিটাৰ, লাগিলে টাইম যিমান লাগে সেইটো আপুনি মেটাৰ নকৰিব। আপোনালোকে ষ্টেমিনাটো মানে কি বঢ়াই লওক, যিমান পাৰে লং ৰানিং কৰক। তাৰপিছত আপোনালোকে এদিন কম ৰানিং কৰি দেখক, 3200 মিটাৰটো আপোনালোকে টানিবলৈ চেষ্টা কৰক। আপোনালোকে চাব মোৰ কথাটো প্ৰমাণিত হয়নে নহয়, আপোনালোকে টাইম কমিছেনে নাই আপোনালোকে চাব খালি। বুজিছে নহয় গাইজ? চ' এইটো আপোনালোকৰ লং ৰানিঙৰ টিপছটো দিছোঁ। লং ৰান কৰিবই মানে, সেইটো আপোনালোকক কৈ দিছোঁ। বেলেগৰ কথা নুশুনিব, লং ৰান কৰিব। আৰু পাৰিলে আৰু এটা কথা কৈ দিওঁ, যিহেতু আপোনালোকৰ জোতাযোৰ অলপ ৱেইট ল'ব গাইজ। মই আপোনালোকক আজিও ক'ম, সেইটো টিক্স একে বহুত ডেঞ্জাৰ টিক্স। আৰু আপোনালোকক কৈছোঁ যোনযোৰ জোতাৰ কথা কৈছিলোঁ, জোতাযোৰ মানে বহুত সৰু, বহুত ৱেইট মানে বহুত ৱেইট নহয়, মানে অলপ ৱেইটৰ জোতা ল'ব। লগতে আপোনালোকে ৱেইটৰ জোতা লৈ কি কৰিব, ৰানিং কৰিব, 5 কিলোমিটাৰ 6 কিলোমিটাৰ দৌৰিব। কিন্তু যেতিয়া ইণ্টাৰভিউ সময় হ'ব, যেতিয়া গ্ৰাউণ্ডত নামিব, তেতিয়া আপোনাৰ খালী ভৰি দৌৰিব পাৰে বা পাতলা জোতা দি দৌৰিব। আপোনালোকে প্ৰফিটটো চাই ল'ব। আপোনালোকে মই কথাবিলাক কোৱা সঁচা হয়নে নহয় আপোনালোকে চাব। যিহেতু আমি ফ'ল' কৰিছিলোঁ, মই PT শ্বুজ দিও দৌৰিছোঁ, ৱেইট জোতা দি PT শ্বুজ আৰু হেৰি দি পেলাই দৌৰি পেলাই। যিহেতু ইম্প্ৰুভ বহুত হয়, ভৰিত বহুত জোৰ হয়। সেইবাবে আপোনালোকক কৈছোঁ, যেতিয়া আপোনালোকে ৰানিং কৰিব অলপ ৱেইট জোতা এযোৰ ল'ব। যেতিয়া মেইন গ্ৰাউণ্ডত ৰানিং কৰিব, তেতিয়া আপোনালোকে পাতলা জোতা এযোৰ ল'ব। গম পাইছে নহয়? সেইটো কথা, এইটো কিন্তু বহুত ভাল টিক্স আপোনালোকক মই জনাই দিছোঁ। চ' আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোকে ৰানিং কৰি থাকিলে নহ'ব, খানাটো মেইন। গম পাইছে নহয়? আপোনালোকে যিহেতু এই প্ৰ'টিন নহ'লে আপোনালোকৰ ভৰিবিলাক বিষাব, হেৰিবিলাক জইণ্টবিলাক বিষ হ'ব। চ' মেইন আপোনালোকে প্ৰ'টিনৰ কথা কৈ থাকোঁ। মই প্ৰ'টিনটো কি বস্তু হয়তো বহুতে নাজানে, যে প্ৰ'টিন যে অকল প্ৰ'টিন পাউডাৰটো খালেহে খানা হেৰি হ'ব, এইটো নহয়। মই আপোনালোকক কৈছোঁ, যেনেকৈ খানাৰ কথা আছে, কণী, তাৰপিছত আপোনালোকৰ কি বুলি কয়, চয়াবিন, বুট, মগু, তাৰপিছত খেজুৰ বুলি কয় যে, খেজুৰটো চিনি পাই নাপায়, খেজুৰটো আপোনালোকে কিনিব। চ' আপোনালোকে সেইকেইটা বস্তুৱে মই ডাইট কৰিছিলোঁ। কণী আৰু যিহেতু কণী আৰু এইবিলাক খেজুৰ আৰু যিকেইটা বুট আছিল, বুটকেইটা বেছি মানে কি সেইবিলাক বেছি গুৰুত্ব দিছিলোঁ মই ৰানিং সময়ত। কিন্তু মই আপোনালোকক কৈছোঁ, যিহেতু কৈছোঁ প্ৰ'টিন পাউডাৰ এটা লৈছিলোঁ, কাৰণ মই গম পাওঁ অলৰেডি, যিহেতু আমাৰ শৰীৰত যিটো প্ৰ'টিন লাগে কষ্ট কৰি থাকিলে, সেই প্ৰ'টিনটো আমাৰ খাদ্যও পূৰাব নোৱাৰে। আপোনালোকে সেইটো গম নাপায়, সেইটো কথা। আমাৰ যিবিলাক খাদ্য সেই খাদ্যও পূৰাব নোৱাৰে মানে প্ৰ'টিন। গম পাইছে নহয়? চ' সেইকাৰণে মই এক্সট্ৰাকৈ এটা প্ৰ'টিন পাউডাৰ লৈছিলোঁ, যিটো SC30 প্ৰ'টিন পাউডাৰ। গম পাইছে নহয়? আপোনালোকক প্ৰতি ভিডিঅ'তে জনাই আছোঁ। যিহেতু মোৰ ডেছক্ৰিপশ্যনৰ তলতো আছে সেই প্ৰ'টিন পাউডাৰটো, মই যিটো খাইছিলোঁ আপোনালোকক। চ' ইম্প্ৰুভ পাবলৈ হ'লে মানে প্ৰ'টিন থাকিলে মানে কি হয়, আপোনালোকৰ শৰীৰত যদি প্ৰ'টিন
মাত্ৰাটো ঠিকে থাকে তেতিয়া আপোনালোকৰ দৌৰিলে কৰিলে ভৰি বিষ মাচুল বিষ এইবিলাক নহয় গম পাইছে নাই প্ৰটিন যিহেতু মাচুলত মেইন প্ৰটিন লাগে গম পাইছে নহয় সেই ভৰি বিষ চৰি বিষ তেতিয়া মানে নহয় গম পাইছে নহয় চ' সেইকাৰণে কৈছোঁ আপোনালোকে প্ৰটিন পাউডাৰ এটা ল'ব পাৰিলে যদি পাৰে যিহেতু মোৰ ডেছক্ৰিপশ্যনতো আছে যদি লওঁ বুলি ভাবে যিটো মই ইউজ কৰিছিলোঁ এচিটিছ চ' সেইটো এটা টিক্স আৰু আপোনালোকে যেতিয়া ফিল্ডত দৌৰিবলৈ যাব দৌৰিবলৈ যোৱাৰ আগত প্ৰথমতে উশাহটো অলপ দীঘলকৈ মানে 20-30 বাৰ লৈ ল'ব বুজিছেনে উশাহটো ল'ব আৰু এৰিব 20-30 বাৰ মান এনেকৈ লৈ ল'ব তেতিয়া আপোনালোকৰ ভাগৰটো কম লাগে গম পাইছে নহয় ভাগৰটো কম লাগে আৰু লগতে আপোনালোকে যেতিয়া দৌৰাৰ আগতে আপোনালোকে অলপমান ৱাৰ্ম আপ কৰি ল'ব এনেই অলপ জঁপিয়াই কৰি বডিটো ফ্ৰী কৰি ল'ব তেতিয়া ভাল আৰু ইণ্টাৰভিউ দিনাখন আপোনালোকক মই কৈ দিছোঁ যোনদিনাখন ইণ্টাৰভিউ হ'ব 100 মিটাৰ বা 200 মিটাৰ আপোনালোকে দৌৰিহে ফিল্ডত যাব মই আপোনাক এই কথাটো জনাই দিছোঁ আপোনালোকে চাব মই এইখিনি কথাই ক'ম আৰু মই ইমান এক্সেলেণ্ট প্ৰ' প্লেয়াৰো নহয় বাৰু মানে কি এনেকুৱা যে ৰানিঙৰ টিপছ দিব পাৰিম মই যিখিনি জানো যিখিনি মোৰ অভিজ্ঞতা আছে মই সেইখিনিৰ ওপৰত আপোনালোকক কিন্তু যিখিনি টিপছ দিম সেইখিনি যে আপোনালোকক 100% কাম দিব এইটো মই গেৰাণ্টি দি ক'ব পাৰিম গম পাইছে নহয় গাইছ যিহেতু মই ফ'ল' কৰিছোঁ মই কাৰো ৰুটিন ফ'ল' কৰা নাই মই নিজৰ মতে কৰিছোঁ আৰু ময়ো ভাল মাৰ্ক এটাই পাইছোঁ আৰু মই যিখিনি মানে মই নিজৰ ফালৰ পৰা কেপাচিটি ফালৰ পৰা গম পাওঁ যে এইখিনি কৰিলে ভাল হ'ব বুলি চ' সেইখিনিয়ে মই কৰিছিলোঁ চ' আপোনালোকক আৰু এটা কথা জনাই দিছোঁ আপোনালোকে যেতিয়া গ্ৰাউণ্ডত দৌৰিবলৈ যাব গ্ৰাউণ্ডত দৌৰিবলৈ যাওঁতে অলপমান 100 মিটাৰ 150 মিটাৰ দৌৰি বডিটো ফ্ৰী কৰি যাব তেতিয়া আপোনালোকে ভাগৰটো কমাই লাগে যেতিয়া আপোনালোকে ৰানিং ফিল্ডত যাব বুজিছে নহয় গাইছ ইণ্টাৰভিউ দিনাখনৰ কথা কৈছোঁ আৰু ৱেট জোতা দি দৌৰিব এইটো কৈছোঁ ৱেট জোতাটো মানে মেইন দেই ৱেট জোতা আপোনালোকে যেতিয়া দৌৰি থাকিব ভৰিখন যেতিয়া খালী ভৰি দৌৰিব মানে একে গুলি নিচিনা দৌৰিব পাৰে খালী ভৰি যদি নোৱাৰে কিছুমানে খালী ভৰি দৌৰিবলৈ তলোৱাত কষ্ট পায় কিছুমানে চ' যদি খালী ভৰি দৌৰিব নোৱাৰে আপোনালোকে পাতলা জোতা এযোৰ লৈ দৌৰিব যোনদিনাখন আপোনালোকে ৰানিং কৰিব ৱেট জোতা দি দৌৰি যেতিয়া পাতলা জোতা দি ধৰিব আপোনালোকৰ ভাগৰ বোলা বস্তুটোৱে নাইকিয়া হৈ যায় একে ৰিয়েলি কৈছোঁ গাইছ আপোনালোকে চাব লাগে আৰু লং ৰানিংটো কিন্তু আপোনালোকক কৈ আছোঁ 3 দিন দৌৰক লং ৰানিং 2 দিন আপোনালোকে 3200 মিটাৰ প্ৰেক্টিছ কৰক লাগিলে 2 দিন ৰেষ্ট দিয়ক আপোনালোকে চাই লওক খালি যদি কাম দিয়া মোক আপোনালোকে কমেণ্টত জমা দিব কাম নিদিলে মোক ক'ব তাৰপিছত মই চাই ল'ম বাৰু কমেণ্টবিলাক আৰু যেতিয়া আপোনালোকে লং ৰানিং কৰিব তেতিয়া আপোনালোকে লাহে লাহে দৌৰিলেও হ'ল আৰু যেতিয়া আপোনালোকে 3200 মিটাৰটো ৰানিং কৰিব ওলাব তেতিয়া 3200 মিটাৰ আপোনালোকে টাইমটো চাই যেতিয়া ষ্টপ ৱাটছত লগাই ল'ব ষ্টপ ৱাটছত লগাই যেতিয়া 3200 মিটাৰ দৌৰিবলৈ আপোনালোকে টানিবলৈ চাব বহুত মানে যিমান জোৰ পায় আপোনালোকে যিমান সোনকালে সোমাব পাৰোঁ তেনেকৈ টানিবলৈ চাব আৰু প্ৰথম কথাটো হ'ল আপোনালোকে প্ৰথমতে স্পীড নিদিব গাইছ প্ৰথমতে স্পীড কেতিয়াও নিদিব আপোনালোকৰ আজিও মই সেইটো কথা ক'ম প্ৰথমতে স্পীড মানে কি আপোনালোকে ৰানিং কৰা টাইমতো প্ৰথমতে স্পীড নিদিব আৰু ৰানিং শেষ হোৱাৰ পিছতো স্পীড নিদিব গম পাইছে ৰানিং প্ৰথম স্পীড নিদিবই মানে প্ৰথম যেতিয়া দৌৰিব আপোনালোকে 1 পাক বা 1.5 পাক একে শ্ল' মানে একে মিডিয়াম এটা ৰেঞ্জত আপোনালোকে যে পূৰা ফাষ্ট দৌৰি দিম তেনেকুৱা নহয় অকণমান শ্ল'কৈ দৌৰিব শ্ল'কৈ দৌৰি বডিটো যেতিয়া তেজটো চলাচল হয় আপোনালোকে দৌৰি চাব বহুতখিনি মানে ইম্প্ৰুভ হ'ব যিহেতু মই ইণ্টাৰভিউ ক্ষেত্ৰত যেতিয়া ৰেলী হৈছিলে ইণ্টাৰভিউ ক্ষেত্ৰত তেতিয়া মানে কি হ'ল বহুতে একে ফাষ্ট বা কি দৌৰি ওলাই গৈছে মোৰ আগত মোৰ একে চকুৰ সন্মুখতে পূৰা দৌৰি ওলাই যায় আমি অলৰেডি টিপছ জানো আমাৰ যিখিনি কেণ্ডিডেট আছে আমি যিখিনি প্লেয়াৰ আছোঁ সকলোখিনিয়ে জানোৱে যে যোন আগত ওলাই যায় সি কেতিয়াও সি কাম নহয় যোনে ফাষ্টত স্পীডত দৌৰি যায় সি কেতিয়াও পিছলৈ সি শ্ল' হ'বই সেইটো কথা আমি ভালদৰে জানো আৰু যোনে প্ৰথম লাহেকৈ ওলায় সি 1 নম্বৰ হ'বই আৰু মই সেই টিপছে ফ'ল' কৰিছিলোঁ 1 পাক পূৰা পোনেই বা দুটা মানে কি অভাৰটেক কৰি কি স্পীড সিহঁতৰ বুজিছেনে যেতিয়া গ্ৰাউণ্ডত দৌৰিছিলোঁ তাৰপিছত আমি অলৰেডি জানো যে প্ৰথম 1 পাক 1.5 পাক লাহে লাহে দৌৰি ল'ব লাগে তাৰপিছত আমি 1 পাক 1.5 পাক লাহে লাহে দৌৰি লৈ তাৰপিছৰ পৰা টানা ষ্টাৰ্ট কৰিছোঁ 1 পাক খুব বেছি 1 পাকে দৌৰিছোঁ লাহে লাহে তাৰপিছত টানা ষ্টাৰ্ট কৰিছোঁ যোনকেইটাই বিট কৰিছিল গোটেইকেইটাকে পিছফালে 1 নম্বৰ সোমাই ৰেকৰ্ড কৰি থৈ দিছোঁ মানে কি গ্ৰুপটোৰ ভিতৰত দেই ডাঙৰ ৰেকৰ্ড নহয় কিন্তু গ্ৰুপটোৰ ভিতৰত যে মই 1 নম্বৰ হৈছোঁ এইটো ৰেকৰ্ড আৰু মোৰ ফালৰ পৰা মই নিজে ভাল পাইছোঁ মানে যিহেতু 20-30 জনৰ ওপৰত 1 নম্বৰত সোমাইছোঁ আৰু মোক দেখাত চাগে তেনেকুৱা নালাগে কিন্তু পাৰিছোঁ সেইটো পাৰাৰ কাৰণে জনাইছোঁ আৰু গাইছ আৰু প্ৰটিন পাউডাৰটো ল'ব পাৰিলে ল'লে আপোনালোকৰ কি ভৰি বিষ চিন পেইন কিবাকিবি এইবিলাক অলপ কমাই হয় যিহেতু প্ৰটিনটো থাকিলে শৰীৰত আৰু কোনোবা দিন বডিটো ৰেষ্টটো দিব মাজে মাজে গম পাইছে নহয় গাইছ 2 দিন এদিন ৰেষ্টটো দিব সপ্তাহটোত সদায় দৌৰিলেও 2 দিন ৰেষ্ট দিব আৰু চিডিউলটো এনেকুৱা ৰাখক যে 3 দিন লং ৰান 2 দিন মানে কম্পিটিশ্যন ৰান নিচিনা মানে 3200 মিটাৰটো কম্পিটিশ্যন ৰানৰ নিচিনা বুজিছে নহয় আৰু 2 দিন ৰেষ্ট দিব শৰীৰটো ৰেষ্ট লাগে ৰেষ্ট নহ'লে বহুত মানে কি শৰীৰৰ যোনবিলাক মাচুলবিলাক বিষ হ'ব ল'ব আৰু বহুত মানে প্ৰব্লেমত পৰা দেখা যায় গম পাইছে নহয় চ' সেইবাবে আপোনালোকক জনালোঁ আৰু প্ৰটিনটো ল'ব আৰু মই আপোনালোকক এটা কথা কৈছোঁ যে যিবিলাক টেলিগ্ৰাম গ্ৰুপৰ লিংক চিংকৰ কথা কৈ আছিলোঁ মই মেম্বাৰশ্বিপৰ কথা কৈছিলোঁ বহুতে জইন কৰিছে মেম্বাৰশ্বিপত মই আজি হয়তো লিংকটো দিম মেম্বাৰশ্বিপত চ' আপোনালোকে পাৰিলে মোৰ মেম্বাৰশ্বিপটো জইন কৰিব যোনবিলাক মানে আপোনালোকৰ লাগতিয়াল যোনবিলাক মানে পৰীক্ষা এটাত পাছ কৰাৰ কাৰণে মানে বহুতখিনি মানে ইম্পৰ্টেঞ্চ সেইখিনি মই আপোনালোকৰ টেলিগ্ৰামৰ চেনেলত দিয়া হয় চ' আপোনালোকে পাৰিলে মোৰ মেম্বাৰশ্বিপটো জইন কৰি ল'ব আৰু এতিয়া ছেকেণ্ড কথা লং জাম্পৰ কথা কওঁ লং জাম্পটোৰ কথা মানে মই কেনেকৈ কি ক'ম বুলি ক'ম আৰু লং জাম্পটোৰ কথা মই এতিয়া যিখিনি টিপছ ফ'ল' কৰিছিলোঁ আৰু সেইখিনি আৰু মই লং জাম্প ডাইৰেক্ট এক্সিলেণ্টে আছিলোঁ কিন্তু গ্ৰাউণ্ডত মই অলপ কম মাৰ্ক পালোঁ চ' লং জাম্পটো আপোনালোকে যদি ইম্প্ৰুভ কৰিবলৈ মন আছে ৰানিংটোৱে বহুতখিনি ইম্প্ৰুভ কৰে 100 মিটাৰ দৌৰ যিটো 100 মিটাৰ দৌৰ প্ৰেক্টিছ কৰিব লাগিব বহুত ফাষ্ট কিমান ফাষ্ট যাব পাৰে
100 মিটাৰ দৌৰটো পূৰা ফাষ্টত প্ৰেক্টিছ কৰিব লাগিব, পূৰা স্পীড মানে স্পীডত প্ৰেক্টিছ কৰিলে আপোনালোকে লং জাম্প ইম্প্ৰুভ কৰিব পাৰে। আৰু ছেকেণ্ডটো হ'ল আপোনালোকৰ যিটো বেংক জাম্পটো যদি আপোনালোকে মাৰি থাকে সেইটো মাৰিলেও আপোনালোকে লং জাম্প ইম্প্ৰুভ কৰিব পাৰে, গম পাইছে নহয় গাইছ। আপোনালোকে চাব বেংক জাম্পটো মাৰি থাকিলেও লং জাম্প ইম্প্ৰুভ কৰিব পাৰে। চ' আপোনালোকে যিমান পাৰে কিন্তু লং জাম্প মাৰি থাকিব। এই আমাৰ বিকাশ বুলি কয় এজন ল'ৰা আছিলে, সি আপোনালোকৰ 14 ফুট 15 ফুট পাৰে, কিন্তু ল'ৰাটোক দৌৰিবলৈ খুব পাৰে কিন্তু লং জাম্প নোৱাৰে। যেতিয়া সি আমাৰ লগত চেলেঞ্জ কৰি বিট কৰি সদায় আমি 2-3টা মাৰিলে সি 4-5টা মাৰে, কিন্তু ভৰি বিষ নহয় তাৰ, মই ভাবি নাপাওঁ ভৰি বিষ নহয়। সি মাৰি লাষ্টত 16.5 মাৰি এক্সিলেণ্ট হৈহে এৰিলে। আৰু টিপছটো কি আৰু এটা জনাই দিওঁ, আপোনালোকে যেতিয়া কি বুলি কয় লং জাম্পৰ গ্ৰাউণ্ডটোত নামিব তেতিয়া আপোনালোকে প্ৰথম চুল' দৌৰিব, ফ'কাছ কৰিব চিনডালত। যেতিয়া প্ৰথম চুল' দৌৰিব, চুল' কৰি ফ'কাছ কৰি যিমান 100 মিটাৰ পিকআপটো আছে 100 মিটাৰ পিকআপটো আপোনালোকে চিনডালৰ অলপ মানে 100 মিটাৰমান আছে 50 মিটাৰমান আছে, তেনেকুৱাত যিমান 100 মিটাৰ আপোনাৰ পিকআপ আছে পূৰা যিমান জোচ আছে সেইটো ফুল স্পীড দিব, প্ৰথম লাহেকৈ দৌৰি তাৰপিছত ফুল স্পীড দি পূৰা হেঁচা দি পিনে জাঁপ মাৰিবলৈ চেষ্টা কৰিব। ত' গাইজ মই যিমানখিনি জানো আপোনালোকক জনাই দিলোঁ, যিহেতু মই এথলিট নহয়, যিখিনি মোৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চখিনি আপোনালোককো শ্বেয়াৰ কৰি দিলোঁ, যিহেতু আপোনালোকৰ অলপ সহায় হওক। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যিবিলাক প্ৰটিন পাউডাৰৰ কথা কৈছিলোঁ, প্ৰটিন পাউডাৰৰ কথা কৈছোঁ, ডেছক্ৰিপশ্যন আছে, যদি লাগে ল'ব, নালাগিলেও নাই, উপায় নাই, আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ। নেক্সট কি হ'ব ভিডিঅ' ওপৰত লাগে কমেণ্ট কৰিব, ধন্যবাদ গাইজ।